নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি মই আহিলোঁ মোৰ বন্ধুৰ এজনৰ দোকানলৈ। দোকান মানে ৰেষ্টুৰেণ্ট। তেওঁৰ তাত অহা কাৰণটো হৈছে আজি কিছুদিন ধৰি মই ভাবি থকা কাম এটি কৰিম বুলি ভাবি আছিলোঁ, যদিও কৰিবলৈ মোৰ সময় মিলা নাছিল। আজি মোৰ অকণমান সময় হাতত লৈ মই সেইটো কামটো কৰিম বুলি ওলাই আহিলোঁ। এয়া মোৰ বন্ধু মনোজৰ দোকানলৈ আহিলোঁ। মনোজৰ দোকানত আহি মই এটি কথা পাতি ল'লোঁ যে মই আজি 9জন মানুহৰ কাৰণে নিৰামিষ ভাতৰ আয়োজন কৰিব বিচাৰিছোঁ। তেওঁলোকে মোক যিখিনি নিৰামিষৰ লগত আয়োজন থাকে সেইখিনি মোক সুন্দৰভাৱে সজাই দিছে আৰু এইখিনি লৈয়ে আমি আগবাঢ়িম এতিয়া হনুমান মন্দিৰলৈ। হনুমান মন্দিৰত মই এটি কথা মনেৰে ভাবি আহিছিলোঁ, যিটো আজি মই পূৰণ কৰিম বুলি আগবাঢ়ি আহিলোঁ। আৰু এইখিনিতে আমি আহি পালোঁ আমাৰ বৰপেটা টাউনত থকা হনুমান মন্দিৰৰ সন্মুখত ৰৈ থকা মানুহখিনিৰ কাৰণে মই মোৰ ফালৰ পৰা এটি ক্ষুদ্ৰ লঘু আহাৰৰ ব্যৱস্থা আগবঢ়ালোঁ। আৰু এইখিনিতে মোৰ এটি পেকেজিং ৰৈ যোৱাৰ কাৰণে মই বিচাৰি আহিলোঁ। আৰু এইখিনিতে মই লগ পালোঁ মোৰ বাইদেউ এজনী, দুজনী কণমানিৰ লগত বহি আছিলে। তেওঁলোকক দেখি মোৰ খুবেই বেয়া লাগিল। তাকে মই এটি অৰিহণা আগবঢ়াই মই আকৌ পুনৰ মন্দিৰলৈ ৰিটাৰ্ণ আহি পালোঁ। মন্দিৰত সেৱা এটি জনাই আজিলৈ আপোনালোকক এইখিনিতে এৰিলোঁ। আৰু অনাগত দিনবোৰত মোৰ ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজিলৈ এইখিনিতে এৰিলোঁ। ধন্যবাদ সকলোকে। শুভৰাত্ৰি।